আপুনিও জিঅ'টেক কৰিছে নেকি চৰকাৰী ঘৰৰ বাবে তো আপোনালোকৰ কাৰণে আহিছে এটা ভাল খবৰ তো আপোনালোকে কিন্তু শীঘ্ৰে আপোনালোকৰ ঘৰৰ যিটো পইচা পাবলগীয়া আছে আপোনালোকে এই পইচাটো আপোনালোকে অতি শীঘ্ৰে আপোনালোকে লাভ কৰিব তো আপোনালোকৰ হাতত বেছি দিন নাই এই কেইদিনৰ ভিতৰতে আপোনালোকে পইচাটো লাভ কৰিব যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেই সকলো মানুহ জানিব পাৰে চৰকাৰী ঘৰৰ পইচাটো কেতিয়া সোমাব ভিডিঅ'টো প্ৰধানমন্ত্ৰী আৱাস যোজনা ক্ষেত্ৰত আমাৰ প্ৰায় ইতিমধ্যে ৩৭,৪১৫টা ঘৰ ইতিমধ্যে এই শ্ৰীভূমি জিলাত আমি আবণ্টন কৰিছোঁ আৰু নতুনকৈ আমি ৯ তাৰিখে আমি ১২,০০০ আমি ঘৰ পুনৰ আমি নতুনকৈ আমি আবণ্টন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ অৰ্থাৎ ৯ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বকৰ পৰা চেণ্ট্ৰেলি তেখেতে আৰু মই থাকিম তাত চেণ্ট্ৰেলি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হ'বগৈ আৰু প্ৰতিটো সমষ্টিতে এখন সভা হ'বগৈ আৰু সেই সভাত সমষ্টি ৱাইজ যিমানবোৰ নতুন মানুহে ঘৰ পাবগৈ তেওঁলোকৰ প্ৰথম কিস্তিৰ ধনটো সেইদিনাখনে আমি অনলাইন যোগে তেওঁলোকৰ একাউণ্টত আমি সোমোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু তেনেকুৱাকৈ সমগ্ৰ অসমতে সেইদিনাখনে আমি প্ৰায় ৩,৭০,০০০ নতুন বেনিফিচিয়াৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা বেনিফিচিয়াৰীক আমি টকা আবণ্টন দিম আৰু সেই ভিতৰত আমাৰ ১২,০০০ আমাৰ শ্ৰীভূমিৰ মানুহে লাভ কৰিব অৰ্থাৎ পূৰ্বৰ যি আমাৰ ৩৭,০০০ আৰু যদি ১২,০০০ যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমাৰ প্ৰায় এই অঞ্চলত আমাৰ প্ৰায় ৩৯,০০০ মানুহে ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাব ইয়াৰ পিছতো যদি শ্ৰীভূমি অঞ্চলত যদি কোনোবা গৃহহীন মানুহ যদি আছে নিশ্চিত ওপৰত তেওঁলোককো আমি ঘৰ দিয়াৰ কাৰণে অংগীকাৰ যিমানৰ কেঁচা ঘৰ আছে আৰু কেঁচা ঘৰ মানে প্ৰকৃত অৰ্থত কেঁচা ঘৰ কাৰোবাৰ হয়তো পকী ঘৰ আছে কাষত হয়তো এটা ঘৰ আছে কোনোবা হয়তো ৰখীয়া থাকে কোনোবা ঘৰৰ বেলেগ মানুহ থাকে এইটো কেঁচা ঘৰ সেইটো দেখালে নহ'ব প্ৰকৃত অৰ্থত যিসকলে গৃহহীন বা কেঁচা ঘৰ আছে তেওঁলোকক আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে ময়ো বিভাগৰ মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছোঁ যে কেঁচা ঘৰত থকা বা গৃহহীন থকা প্ৰতিটো পৰিয়ালৰ শ্ৰীভূমিৰ পৰিয়ালে আগন্তুক দিনত গৃহ আবণ্টন পাব আৰু মই আশা ৰাখিছোঁ যে ৯ তাৰিখে যি আমি আবণ্টন দিম এই আমাৰ ১২,০০০ মানুহক তেওঁলোকে যাতে ঘৰবোৰ যাতে অতি শীঘ্ৰে যাতে তেওঁলোকে সম্পূৰ্ণ কৰে তাৰ কাৰণে মই পঞ্চায়তৰ যিমানবোৰ নিৰ্বাচিত প্ৰতিনিধি লগতে আমাৰ বিধানসভাৰ যিমানবোৰ নিৰ্বাচিত প্ৰতিনিধিৰ লগতে আমাৰ পিএনআৰডি বিভাগৰ সমূহ বিষয়া কৰ্মচাৰীসকলকো আহ্বান জনাইছোঁ যে এই দুখীয়াসকলৰ ঘৰ যাতে অতি সোনকালে যাতে তেওঁলোকে যাতে সম্পূৰ্ণ কৰে তো আপোনালোকে শুনা পাইছে যে ডিচেম্বৰৰ ৯ তাৰিখে আপোনালোকৰ যিসকল জিঅ'টেক কৰিছে জিঅ'টেক ভেৰিফিকেশ্যন হৈছে এই সকল মানুহে আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব প্ৰথমটো কিস্তিৰ ধন তো আপোনালোকে চিন্তা কৰিব নালাগে তো আপোনালোকে বহুত মানে কিন্তু এই পইচাৰ কাৰণে ৱেইট কৰি আছিল তো আপোনালোকে চিন্তা একেবাৰে নকৰিব তো আপোনালোকে কিন্তু 100% আপোনালোকে পইচাটো লাভ কৰিব ৯ ডিচেম্বৰ তাৰিখে গাঁও সভা অনুষ্ঠিত হ'ব এই গাঁও সভাখনত আপোনালোকে উপস্থিত থাকিব উপস্থিত থাকি কিনে আপোনালোকৰ পইচা সিদিনাখনে আপোনালোকক সোমাই যাব যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেই সকল মানুহ জানিব পাৰে যে আমাৰ চৰকাৰী ঘৰৰ টকাটো ৯ ডিচেম্বৰ তাৰিখে প্ৰদান কৰা হ'ব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম